নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেল সকলকে স্বাগতম জনাইছোঁ। কৃষক বন্ধুসকল, আপোনালোকৰ পানীলাওৰ গছ যদি এনেকুৱা হৈছে, মৌৰবিলাক যেনেকুৱা দেখিছে, মোৰ পানীলাওৰ গছ বৰ্তমান হেংদালিত বগাই আছে আৰু ফুল ফল আহিবলৈ আৰম্ভ হৈছে। কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হৈছে যে আপোনাৰ পানীলাওৰ গছ হয়তো হেংদালি পাইছে, ফুল ফল দিয়া আৰম্ভ হৈছে, কিন্তু সেইখিনি সময়ত হয়তো আপোনাৰ কিবা কাৰণত আপোনাৰ এই পানীলাওৰ গছত গেম'চিছ যোনটো ৰোগ, সেই গেম'চিছ ৰোগ লাগিছে। যদি এই গেম'চিছ ৰোগ যদি আপোনাৰ পানীলাও গছত লাগে, সেইখিনি সময়ত আপুনি কি কৰিব বা এই বেমাৰৰ ট্ৰিটমেণ্ট আপোনালোকে কেনেকৈ ল'ব, তাৰ ওপৰতে আজিৰ ভিডিঅ'টো মই সমগ্ৰ তথ্য আজিৰ ভিডিঅ'ত মই দাঙি ধৰিম যে যদি আপোনালোকৰ পানীলাওৰ গছত এনেকুৱা বেমাৰ আপোনালোকে দেখে, এই গেম'চিছ বেমাৰ মই স্ক্ৰীনত দিছোঁ, এনেকুৱা হ'ব, কি হ'ব, গা গছডাল ফাটিব, একেবাৰে তলৰ পৰা আৰম্ভ হ'ব, ফাটিব, তাৰপিছত কি হ'ব, ৰঙা ৰঙা আঠা ওলাব। হয়তো আপোনালোকে স্ক্ৰীনত চাই নিশ্চয় বুজিছে, বা যদি আপোনালোকে পানীলাওৰ খেতি আগে পিছে কৰিছে, নিশ্চয় আপোনালোকে এই বেমাৰটো দেখিছে। কৃষক বন্ধুসকল, এই বেমাৰৰ ট্ৰিটমেণ্ট আপোনালোকে কেনেকৈ কৰিব আৰু 100% যাতে আপোনালোকে এই বেমাৰ নিয়ন্ত্ৰণ কৰিব পাৰে, তাৰে ওপৰত আজিৰ ভিডিঅ'টো। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণৰূপে চাব, তেতিয়াহে আপুনি হয়তো এই বেমাৰ কেনেকৈ নিৰাময় কৰা যায় হয়তো আপোনালোকে জানিব বা বুজিব। কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে নিশ্চয় লাইক ভিডিঅ'টো কৰিবই, আৰু যদি নতুনকৈ কোনোবাই মোৰ চেনেলৰ ভিডিঅ' চাই আছে, আপোনালোকে এনেধৰণৰ ভিডিঅ' পাই থকাৰ কাৰণে আপোনালোকে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। কৃষক বন্ধুসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এই বেমাৰ আপোনালোকে কেনেকৈ নিয়ন্ত্ৰণ কৰিব, তাৰ কাৰণে মই দুটা পদ্ধতি আজি আপোনালোকক অৱগত কৰিম, আৰু এটা পদ্ধতিৰ কাৰণে মই লৈছোঁ এটা কণ্টেইনাৰ, এয়া চাইছে এটা কণ্টেইনাৰ, আৰু এটা মই বস্তু লৈছোঁ, সেইটো H2O2। এই বেমাৰৰ মেইন মেডিচিন হৈছে সেইটো, মই অনলাইনত সেইটো আনিছোঁ, দামো বেছি নহয়, ইয়াতে আধা লিটাৰ আছে, 500 ml আছে, মাত্ৰ 240 টকামান লৈছে, গতিকে দামো বেছি নহয়, কিন্তু এই বেমাৰৰ কাৰণে সেইটো হৈছে মেইন মেডিচিন। গতিকে কেনেকৈ আপোনালোকে ব্যৱহাৰ কৰিব, সমগ্ৰ তথ্য আজিৰ এই ভিডিঅ'ত থাকিব। আৰু তাৰ কাৰণে মই লৈছোঁ H2O2 ল'লোঁ, তাৰপিছত এটা সৰু কণ্টেইনাৰ লৈছোঁ, আৰু মই লৈছোঁ এখন ব্ৰাছ, আমি সেই দাঁত মাজু যে, এখন লৈছোঁ ব্ৰাছ। তাৰপিছত মই এটা বস্তু লৈছোঁ, মই আপোনালোকক দেখুৱাওঁ, এইটো হৈছে হালধি। এয়া চাওক, শালিমাৰ হালধি, যি হালধি আমি কি কৰোঁ চব্জিত খাওঁ, সেই হালধি লৈছোঁ। গতিকে এই দুটা বস্তুৰে এই বেমাৰ আপোনালোকে কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰিব, সমগ্ৰ তথ্য আজিৰ এই ভিডিঅ'ত থাকিব। মোৰ এই পানীলাও খেতিত মই দুটা গছত এনেকুৱা বেমাৰৰ লক্ষণ মই দেখিছোঁ, যোনটো গেম'চিছ ৰোগ, এই ৰোগৰ আক্ৰমণ হোৱা মই দেখিছোঁ, কিন্তু একেবাৰে কমকৈ হৈছে। গতিকে মই আপোনালোকক দেখুৱাওঁ, আৰু এনেকুৱা বেমাৰ হ'লে, এই গেম'চিছ হ'লে আপোনালোকে কি কৰিব, আহক মোৰ মোবাইলৰ বেক কেমেৰাৰে আপোনালোকক দেখুৱাই আছোঁ, আৰু সমগ্ৰ তথ্য মই আপোনালোকক বুজাই দি আছোঁ। কৃষক বন্ধুসকল, এই বেমাৰটো আচলতে কি মই আপোনালোকক দেখুৱাইছোঁ। যদি মই সেই গছজোপা দেখুৱাওঁ, এয়া চাওক, গছজোপা কিন্তু একেবাৰে বহুত ধুনীয়া হৈ আছে। এইটো ওপৰৰ পৰা যদি দেখুৱাওঁ, এইটো একেবাৰে বহুত ধুনীয়া, কিন্তু এই গছজোপাতে মই বেমাৰৰ লক্ষণটো মই দেখিছোঁ। মই আপোনালোকক দেখুৱাই আছোঁ একেবাৰে ওচৰৰ পৰা। এইটো আপোনালোকে দেখিছে যে, এয়া চাওক, এই ইয়াৰ পৰা আঠা ওলাইছে, নিশ্চয় কেমেৰাত দেখিছে। এইটো যদি আপোনালোকে চাই, এয়া দেখিছে, এইবিলাক আঠা ওলাইছে, ৰঙা ৰঙা আঠা ওলাইছে, এইবিলাক এনেকুৱা এইটো ঠাইৰ পৰা। এইটো হৈছে গেম'চিছ ৰোগ। একচুৱেলি কি হয়, এই আঠাটো হৈছে যিবিলাক সাৰ পানী এই গছজোপাই টানে বা গ্ৰহণ কৰে, সেইবিলাক কি হয়, ইয়াতে এইটো ঘাৰ নিচিনা হয়, ইয়াতে ওলাই যায়। কৃষক বন্ধুসকল, এনেকুৱা বেমাৰ যদি আপোনালোকে দেখে, আপোনালোকে কি কৰিব, মই আৰু এটা গছ আপোনালোকক দেখুৱাই আছোঁ, মানে দুটা গছতে মই এনেকুৱা লক্ষণ দেখা পালোঁ। আৰু এটা গছ মই আপোনালোকক দেখুৱাই আছোঁ, এয়া চাওক, গছজোপা একেবাৰে বহুত ধুনীয়া, কিন্তু ইয়াতো এই বেমাৰৰ লক্ষণ দেখা দিছে। এয়া যদি আপোনালোকে চাই, আঠা ওলাইছে, এইটো
নিশ্চয় দেখিছে এয়া এইবিলাক চাওক এই আঠা ওলাইছে এইবিলাক আঠা ওলাইছে এইটো এই বেমাৰটো যদি আপোনালোকে এতিয়া ট্ৰিটমেণ্ট নকৰে কিন্তু এই বেমাৰটো লাহে লাহে বেছি হৈ কি কৰিব গোটেই গছজোপাকে মাৰি পেলাব তাৰ কাৰণে কি হ'ব বন্ধুসকল প্ৰথমতে মই আপোনালোকক দেখুৱাই লওঁ এই য'ত এনেকুৱা আঠা ওলাইছে সেই ঠাইখিনি আপুনি কি কৰিব পানী দি ধুই ল'ব এয়া মই সেই মগত পানী লৈ লৈছোঁ এই পানী লৈ আপুনি কিন্তু এইখিনি ধুনীয়াকৈ ধুই ল'ব ধুই চাফা কৰি ল'ব মই ব্ৰাছটো যে লৈছোঁ এইকাৰণে লৈছোঁ এনেকৈ আপোনালোকে বঢ়িয়াকৈ চাফা কৰি ল'ব এনেকৈ চাফা কৰি ল'লে লোৱাৰ পিছত কি কৰিব বন্ধুসকল প্ৰথমতে কিন্তু আপোনালোকে চাফা কৰি ল'ব যেনেকৈ আমি মানুহৰ যদি কিবা ইনফেকশ্যন হয় ঘাঁ হয় ডক্টৰে কি কৰে আগতে কিন্তু সেই ঠাইখিনি চাফা কৰি লয় তাৰপিছত কি কৰে সেই কিবা মলম চলম তেনেকৈ লগাই দিয়ে গতিকে ঠিক তেনেকুৱাই কি হ'ব বন্ধুসকল মই এটা এই টিফিনৰ এটা কণ্টেইনাৰ লৈ লৈছোঁ ইয়াতে মই ল'ম H2O2 এইটো চাওক এইটো আপোনালোকে অনলাইনত পাই যাব মই ফ্লিপকাৰ্টৰ পৰা আনিছোঁ আপোনালোকে যদি H2O2 বুলি চাৰ্চ কৰে এইটো হৈছে হাইড্ৰজেন পাৰক্সাইড এয়া নামটো আপোনালোকে চাওক হাইড্ৰজেন পাৰক্সাইড H2O2 এইটো দি আপোনালোকে এই বেমাৰ একেবাৰে 100% আপোনালোকে নিৰাময় কৰিব পাৰে মই দেখুৱাই আছোঁ কেনেকৈ কি কৰিব কি হ'ব বন্ধুসকল প্ৰথমতে আপোনালোকে কিন্তু চাফা কৰি ল'ব তাৰপিছত মই অলপমান ইয়াতে হাইড্ৰজেন পাৰক্সাইড লৈ লৈছোঁ এয়া চাওক এইটো কিন্তু একেবাৰে পানীৰ নিচিনা ইয়াতে কোনো পানী আপোনালোকে মিক্স কৰিব নালাগে একেবাৰে পানী যেহেতু হাইড্ৰজেন পাৰক্সাইড গতিকে সেইটো পানীৰ নিচিনাই হ'ব তাৰপিছত কি কৰিব আপোনালোকে এই হাইড্ৰজেন পাৰক্সাইড এনেকৈ যোনখন ব্ৰাছ থাকিব এই ব্ৰাছেদি আপোনালোকে এই যোনখিনি ঠাই য'ৰ পৰা আঠা ওলাইছে সেইখিনিত আপোনালোকে ধুনীয়াকৈ এনেকৈ লগাই দিব তাৰপিছত দেখিব যে যোনটো ইয়াৰ পৰা আঠা ওলাই আছিল এই আঠা ওলোৱা একেবাৰে 100% বন্ধ হৈ যাব আৰু যোনটো বেমাৰ সেই বেমাৰটো নোহোৱা হৈ যাব আৰু এনেকুৱা আপোনালোকে দেখিছে কি হ'ব বন্ধুসকল ফেন ওলাইছে ফেন ওলোৱা মানে যে ইয়াতে ফাংগাছ আছে গতিকে এনেকৈ ধুনীয়াকৈ আপোনালোকে লগাই ল'ব এয়া চাওক ফেন যদি দেখে হয়তো কেমেৰাত অহা নাই কিন্তু ফেন ওলাব আৰু এনেকৈ ধুনীয়াকৈ আপুনি লগাই দিব অলপ বেছিকৈ লগালেও একো নাই এনেকৈ লগালোঁ সেইটো হৈ গ'ল কি হ'ব বন্ধুসকল এইটো মই দেখুৱালোঁ যে আপোনালোকে এই হাইড্ৰজেন পাৰক্সাইড ব্যৱহাৰ কৰি কেনেকৈ এই বেমাৰৰ নিৰাময় কৰিব সেইটো প্ৰথম কথা হ'ল এতিয়া হ'ল যদি আপোনালোকে এই হাইড্ৰজেন পাৰক্সাইড নাপায় হয়তো অনলাইনত নাপালে হয়তো দোকানত নাপালে তেতিয়া আপোনালোকে কি কৰিব তেতিয়া আপোনালোকে কি কৰিব যোনটো কপাৰ অক্সিক্লৰাইড থকা যোনটো আমাৰ ভেকুৰনাশক সেইটো হৈছে ব্লাইটক্স বা ব্লু কপাৰ সেই ব্লাইটক্স বা ব্লু কপাৰৰ আপোনালোকে এটা পেষ্ট বনাব পেষ্ট নিশ্চয় বুজিছে এনেকুৱা এটা যদি পাত্ৰ লৈ লয় তাতে অলপ হাইড্ৰজেন আপোনাৰ হেৰি দি দিলে কপাৰ অক্সিক্লৰাইড যোনটো ব্লাইটক্স বা ব্লু কপাৰ লৈ অলপ পানী লৈ আপোনালোকে মিক্স কৰি আপোনালোকে এনেকৈ এটা পেষ্ট বনাই এনেকৈ সেম এই পদ্ধতিতে কিন্তু আপোনালোকে লগাই দিব তেতিয়াও আপোনালোকে এই বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰিব বা গছবিলাকক ৰক্ষা কৰিব পাৰিব কি হ'ব বন্ধুসকল আৰু যদি আপোনালোকে বিচাৰে যে একেবাৰে 100% এই বেমাৰ নিৰাময় কৰিব তাৰ কাৰণে আপোনালোকে ফ্লিপকাৰ্টত এইটো অৰ্ডাৰ কৰিব পাৰিব হাইড্ৰজেন পাৰক্সাইড বুলি সাৰ্চ কৰিলে আপোনালোকে পাই যাব আৰু কি হ'ব বন্ধুসকল যদি কোনোবাই ল'ব বিচাৰে লাগিলে মই সেই ইয়াৰ লিংকটো মোক হোৱাটছএপত মেছেজ কৰিব মই ফ্লিপকাৰ্টৰ পৰা মই লিংকটো দি দিম আপোনালোকে লৈ ল'ব পাৰিব কি হ'ব বন্ধুসকল এইটো হ'ল প্ৰথম প্ৰচেছ বা প্ৰথম ট্ৰিটমেণ্ট আপোনালোকে এনেকৈ এই বেমাৰৰ নিৰাময় কৰিব পাৰে কি হ'ব বন্ধুসকল দ্বিতীয়টো প্ৰচেছ মই আপোনালোকক এতিয়া দেখুৱাম তাৰ কাৰণে লৈছোঁ মই এইটো হালধি চাওক শালিমাৰ হালধি যোনটো হালধি আমি চব্জিত খাওঁ এইটো দি এই বেমাৰৰ নিৰাময় আপোনালোকে কৰিব পাৰে তাৰ কাৰণে আপোনালোকে কি কৰিব এনেকুৱা এটা পাত্ৰ লৈ ল'ব লোৱাৰ পিছত এনেকৈ অলপমান হালধি দি দিলে হালধি লৈ লওক তাৰপিছত অকণমান পানী দিলে পানী দি এনেকৈ ধুনীয়াকৈ এটা পেষ্ট বনালে এনেকৈ ধুনীয়াকৈ পেষ্ট বনাব
কিন্তু কৃষক বন্ধুসকল প্ৰথমতে কিন্তু আপোনালোকে এই যোনটো য'ৰ পৰা আঠা ওলাইছে য'ত ঘাঁহ হৈছে এইটো গছৰ ঘাঁহ বুলি ক'ব লাগিব সেই ঠাইখিনি কিন্তু আপোনালোকে ধুনীয়াকৈ ধুই ল'ব ব্ৰাছেদি চাফা কৰি ল'ব তাৰপিছতহে আপোনালোকে এই পেষ্টখিনি লগাব প্ৰথমতে এনেকৈ ধুনীয়াকৈ আপোনালোকে চাফা কৰি ল'ব মই যেনেকৈ লৈছোঁ মানে য'ত সেইটো বেমাৰটো লাগিছে সেইখিনি চাফা কৰি ল'ব এনেকৈ চাফা কৰি লৈ ল'ব তাৰপিছত কি কৰিব আপোনালোকে এই যোনটো পেষ্ট হালধিৰ পেষ্ট হয় সেই পেষ্টটো আপোনালোকে এনেকৈ লগাই দিব এনেকৈ ধুনীয়াকৈ য'ত আক্ৰান্ত হৈছে য'ত লাগিছে বেমাৰটো বা য'ৰ পৰা আঠা ওলাইছে সেইখিনি ঠাইত আপোনালোকে লগাই দিব পাৰে অলপ বেছিকৈ লগালে একো নাই তে কৃষক বন্ধুসকল এইটো মই দুটা প্ৰচেছ আপোনালোকক দেখুৱালোঁ এই যোনটো গেমচিছ ৰোগ বা বেমাৰ বিশেষকৈ লাও কোমোৰা বা তিয়ঁত এই বেমাৰটো হোৱা দেখা যায় গতিকে এনেকুৱা যদি হয় আপোনালোকে তেনেকৈ ট্ৰিটমেণ্ট কৰক তে কৃষক বন্ধুসকল আজিৰ ভিডিঅ'টো যদি কিবা দৰকাৰী ভিডিঅ' বুলি আপোনালোকে ভাবে আপোনালোকে সদায় কৰি অহাৰ দৰে আপোনালোকে লাইক এটা কৰি দিব আৰু কোনোবা যদি নতুনকৈ মোৰ চেনেলত আজি ভিডিঅ' চাই আছে আপোনালোকে এনেধৰণৰ ভিডিঅ' পাই থকাৰ কাৰণে বা চাই থকাৰ কাৰণে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে ভিডিঅ'বিলাক আপোনালোকে সময়ে সময়ে পাই থাকে তে কৃষক বন্ধুসকল আজিৰ কাৰণে ভিডিঅ'টো এইখিনিয়ে পৰৱৰ্তী এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ